বা যাব এইটোতো ভালকে নাজানো যাৰ সুবিধা আছে তাততো যাবই যাৰ নাই তাইতো ইয়াতে থাকিব লাগিব জীৱন দিলে ইয়াতে দিম গুলি মাৰিলে মাৰিব এইটোৱে মোৰ কথা লাষ্ট সিদ্ধান্ত মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ নিজ বাঘমাৰীত আৰু শান্তনুৱে দেখুৱাইছে যে যোৱা 21 আগষ্টৰ দিনা 15 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি এই অঞ্চলৰ যি ভিজিআৰ ভূমিত বসবাস কৰা 433টা পৰিয়াললৈ 15 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰিছিল আৰু এই উচ্ছেদৰ জাননী পোৱাৰ লগে লগে আচলতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল এই গাঁওখনৰ যিসকল লোক আছে সেই গাঁওখনৰ লোকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল আৰু যাৰ বাবে আপোনালোকে দেখিছে যে তেওঁলোকে নিজেই ঘৰ বাৰী ভাঙি এইদৰে নিজেই ঘৰ বাৰী ভাঙি তেওঁলোকে ইয়াৰ পৰা আঁতৰি যোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে শান্তনে দেখুৱাইছে এয়া হৈছে বিশ্বনাথৰ যি নিজ বাঘমাৰী সেই নিজ বাঘমাৰী দৃশ্য দেখুৱাই আছোঁ আৰু চৰকাৰী ভিজিআৰ ভূমিত বেদখল কৰা যিসকল লোক আছিলে সেই লোকসকলে এইদৰে তেওঁলোকৰ নিজৰ ঘৰ বাৰী ভাঙি এইদৰে এই স্থানৰ পৰা আঁতৰি যোৱাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কলৈ ইয়াৰ পৰা আচলতে তেওঁলোকে নিজৰ ঘৰ বাৰী ভাঙি তেওঁলোকে কলৈ তেওঁলোকে আঁতৰি যাব বা চৰকাৰে যি নিৰ্দেশ তেওঁলোকে জাৰি কৰিছে সেই নিৰ্দেশ পোৱাৰ পিছত তেওঁলোকে আচলতে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে এইটো আপোনাৰ ঘৰ নেকি নহয় এয়া আপোনালোকে দেখুৱাই আছোঁ এয়া নিজৰ আচলতে নিজৰ যিখন ঘৰ সেই নিজৰ ঘৰ ভাঙি তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু শান্তনে ইয়াৰ পৰিৱেশ দেখুৱাই আছে এয়া বিশ্বনাথৰ নিজ বাঘমাৰীৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু যি আদেশ পোৱাৰ পিছতে চৰকাৰী জাননী পোৱাৰ পিছতেই এইদৰে তেওঁলোকে ঘৰ বাৰী ভাঙি ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে যি ব্যৱস্থা সেই আঁতৰি যোৱাৰ ব্যৱস্থা কৰিছে তেওঁলোক কলৈ যাব কি সেই বিষয়ে আমি তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াতে বিভিন্ন লোক আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম এয়া বিশ্বনাথৰ নিজ যি বাঘমাৰী সেই নিজ বাঘমাৰীৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আৰু চৰকাৰী যি আচলতে ভিজিআৰ ভূমি সেই ভিজিআৰ ভূমিত বসবাস কৰি থকা 433টা পৰিয়ালক জাননী জাৰি কৰিছিল 21 আগষ্টৰ দিনা আৰু 15 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিলে মই শান্তনুক ইয়াৰ দৃশ্য দেখুৱাবলৈ কৈছোঁ আৰু মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যে এই চৰকাৰে যি আচলতে নিৰ্দেশ দিছে 15 দিনৰ সময় নিৰ্ধাৰণ কৰি দিছে এতিয়া যে এই মানুহবিলাক কলৈ যোৱাৰ কাৰণে আচলতে ব্যৱস্থা কৰিছে এইটো ক'ত বা যাব এইটোতো ভালকে নাজানো যাৰ সুবিধা আছে তাততো যাবই যাৰ নাই তাইতো ইয়াতে থাকিব লাগিব জীৱন দিলে ইয়াতে দিম গুলি মাৰিলে মাৰিব এইটোৱে মোৰ কথা লাষ্ট সিদ্ধান্ত এতিয়া হাহাকাৰ অৱস্থা হৈছে হাহাকাৰটো হৈছে এইটোতো মানুহ চবেই জানে তো মানুহ যাৰ ভূমি পাত্তা আছে তাতে যাব যাৰ নাই তইতো ইয়াতে থাকিব